হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পপিছ ক্ৰিয়েশ্যন। ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোবোৰ ভালে আছে আৰু আপোনালোকৰ দোৱাত আশীৰ্বাদত আমিও ভালে আছোঁ। আৰু এইফালে এয়া আমাৰ বাবা খেলি আছে। গুড মৰ্ণিং ফ্ৰেণ্ডছ। এয়া ৰাতিপুৱা আমাৰ বাৰাণ্ডাতে আৰি দিয়া টাবটোৰ ফুলকেইজোপা চাওকচোন, ইমান ধুনীয়াকৈ ফুলিছে। একে জাতৰ ফুল কিন্তু ৰংবোৰ বেলেগ বেলেগ, 2-3টা ৰঙৰ ফুল দিয়া আছে। আৰু ৰাতিপুৱা উঠিয়ে এনেকুৱা দৃশ্যবোৰ দেখিবলৈ পালে মনবোৰ খুব বেছি ভাল লাগে। আৰু ফুলটো মোৰ এনেও প্ৰিয়, ফুল ভাল পাওঁ মই। আৰু এনেকৈ ধুনীয়া ধুনীয়া ফুলবোৰ ঘৰত ফুলি থাকিলে সঁচাকৈয়ে ভাল লাগে। ফ্ৰেণ্ডছ, ঘৰত থকা দিনকেইটাত সময়বোৰ ইমান জল্দি পাৰ হৈছে, কেনেকৈ দিনকেইটা পাৰ হ'ল গমেই নাপালোঁ। আব্বা, আম্মা, ভনী, ভাইজান, বৌ আৰু বিতু আছে ঘৰত, লগতে জানিক পাই সকলোৰে ফূৰ্তি। সময়বোৰ কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। ইচ্ছা কৰিও এতিয়া থাকিব নোৱাৰোঁ, মন গ'লেও আজি আমি যাব লাগিব। আৰু সেইকাৰণে এয়া বৌয়ে বনাই আছে ক্ষীৰ। আজি বেলেগ দিনতকৈ সোনকালেই পাকঘৰত সোমাইছে, যিহেতু আমি ভাটিবেলাই যাম। আৰু ফ্ৰেণ্ডছ, ক্ষীৰৰ ৰেচিপি দিয়া নাই, মই কেতিয়াবা নিজে বনালে দিম। ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব কাৰণে ইমান বনাই থকা নাই। আৰু এইফালে এয়া আমাৰ জানিৰ মামা ঘৰত আহি ঢেৰ খিলনা, ঢেৰ উপহাৰ উঠিছে। আৰু এইফালে এয়া এইটো বল, আৰু বলটোও ভাল লাগিছে, সি চাই ভাল পাইছে, লাইট জ্বলে। আৰু এয়া আমাৰ বিতুৱে তাক খেলি দেখাই আছে। সি ধৰিব পাৰে কিন্তু ৰাখিব নোৱাৰে, চাই ভাল পাইছে। আৰু এইফালে এয়া বৌৰ ক্ষীৰ বনোৱা হৈ গ'ল। আৰু ইয়াতে কলো দিছে, ৰুকনাত ৰুকি। কলৰ ক্ষীৰ কেনেকৈ বনায় সেয়া মই আপোনালোকক এদিন নিশ্চয় বনাই দেখুৱাম। আৰু ক্ষীৰ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব, মোৰতো খুব বেছি প্ৰিয়। আৰু এতিয়া ক্ষীৰ বনোৱা হ'ল, কিন্তু বেলেগ কিবা কিবি বনাবলৈ আছে, তাত ময়ো হেল্প কৰিব লাগিব। তো ভিডিঅ'টো আগলৈকে চাই থাকক স্কিপ নকৰাকৈ। ফ্ৰেণ্ডছ, এই জামকেইটা আপোনালোকে চিনি পাইছেনে? কোনে কোনে চিনি পাইছে কমেণ্ট কৰি জনাব। আমাৰ ঘৰৰ পাছফালে ইমান বেছিকৈ লাগিছে গছজোপাত, বাপৰে, পাততকৈ জাম বেছি। আৰু এইফালে আমাৰ বিতুৱে খুব খাইছে জাম। আৰু এতিয়া আজি আমি যাম বুলি এয়া আমাৰ ঘৰৰে হাঁহ হালাল কৰিব। আৰু এইফালে এয়া জানিক লৈ চবৰে ফূৰ্তি, এবাৰ ভনী, এবাৰ মামা, এবাৰ নানা, চবৰে কোচে কোচে একদম ঘূৰি আছে। আৰু এতিয়া এয়া হাঁহটো হালাল হ'ব। আৰু এইফালে এয়া জানি লাৰিবই খোজে। আৰু এয়া হাঁহৰ কাম আৰম্ভ গাইজ হাঁহ খাওঁতে যেনেকুৱা জুতি, হাঁহৰ কাম যোনে কৰি পাইছে তেওঁহে জানে মানে ইয়াৰ আচল জুতিটো কেনেকুৱা, হাঁহ চাফা কৰা জুতিটো। আৰু এয়া বাহিৰতে আমি হাঁহটো জোৱাই আছোঁ। আৰু বৌ, ভনী, মই 3টা মানুহে মিলি মানে যেনে তেনে হাঁহটো ফাইনেলি চাফা কৰিলোঁ। ফ্ৰেণ্ডছ, এয়া হাঁহটোৰ তেল চাওক। আৰু এতিয়া মই আপোনালোকক কওঁ, হাঁহটো কিয় আমি গেছত নজোৱালোঁ। গেছত জোৱালে মানে কি হয়, গেছৰ চোলাখন লেতেৰা হৈ যায়। আৰু খৰিত জোৱালে, খৰিত বনালে যিটো ফ্লেভাৰ পোৱা যায়, মানে সেইটো এটা সুকীয়া। গেছত বনালে সেই সুকীয়া সোৱাদটো পোৱা নাযায়। আৰু আমাৰ ঘৰত এনেকৈ মাংস চাংস বনালে, হাঁহ, লোকেল মুৰ্গী বনালে আমি বাহিৰতে বনাওঁ। আৰু এইফালে এয়া আমাৰ ভনীৰ হাঁহ চাফা কৰি অৱস্থা চাওক। আৰু এতিয়া এয়া ফাইনেলি আঞ্জা বনাই আছোঁ। আৰু এতিয়া আঞ্জা বনাই থাকোঁতে আৰু কিবা কিবি পেকিং কৰিব আছে নেকি সেইখিনি চাই লওঁ। আৰু বাহিৰত বতৰটো খুব বেছি বেয়াকৈ আহিছে, বৰষুণ হ'ব চাগে। আৰু এয়া এইটো বাতি, কাঁহৰ বাতি, বৌয়ে দিলে জানিক, মানে মামীয়েকে। আৰু এইখন চামুচখন আব্বায়ে আনি দিছে, মানে 6 মান্থ পিছত যিহেতু জানিক চলিত দিব পাৰিম, সেইকাৰণে এয়া যোগাৰ কৰি দিছে। আৰু চামুচখন ইমান মৰম লগা, সৰু একদম। এইখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন, খুব মৰম লগা চামুচখন। আৰু ফ্ৰেণ্ডছ, এতিয়া ভাত খাই আমি ঘৰৰ পৰা ওলাই দিলোঁ, এয়া পিছবেলা। আৰু মই কৈছিলোঁ নে বতৰটো বেয়াকৈ আহিছে। আৰু এয়া চাওক বৰষুণ, ইমান ডাঙৰ বৰষুণ মাৰিছে, মানে গাড়ীৰে একো দেখা পোৱা নাই, একদম ধোঁৱা ধোঁৱা হৈ গৈছে। আৰু ঘৰৰ পৰা আহোঁতে মই ভিডিঅ' নবনালোঁ, কাৰণ ভনীয়ে খুব বেছি কান্দে আৰু মোৰো বেয়া লাগে তাইক এৰি থৈ আহি, তো ভিডিঅ' শ্বুট কৰিব নোৱাৰোঁ। আৰু ফ্ৰেণ্ডছ, এনেকৈ বৰষুণৰ মাজতে আমি ঘৰ আহি পালোঁ। আৰু মোক থৈ ভাইজানহঁতক গ'ল। আৰু এতিয়া ইফতাৰী যোগাৰ কৰিব লাগে, যিহেতু সেইকাৰণে বেলেগ ভিডিঅ' শ্বুট কৰা নাই। আজিৰ ভিডিঅ'টো মই এনেকৈয়ে শেষ কৰি দিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম। যিহেতু ঈদ আহি আছে, ঈদত কি কৰোঁ সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টো এইখিনিতে শেষ কৰি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ এৰিছোঁ, বাই।